নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। আজি আমি আপোনালোকৰ কাৰণে আৰু এটা হৰৰ ভিডিঅ' লৈ আহিছোঁ। আজি আমি আছোঁ কেন্দুগুণৰ পৰা ধুই সংযোগী মানকীজান নামৰ এখন দলঙৰ ওপৰত। এই দলংখনৰ বহুখিনি কাহিনী আমি শুনি আহিছিলোঁ আৰু দলংখন বৰ্তমান পকী, কিন্তু আগত যেতিয়া কাঠৰ দলং আছিল তেতিয়া ইয়াতে বহুত বেছি ভূতৰ বিভীষিকা চলিছিল বুলি আমি শুনিছিলোঁ। আৰু এজন ওজা আমাৰ পডকাষ্টত আহিছিল, তেওঁ এই ঠাইখিনিৰ কথা গোটেইখিনি আমাক কৈছিল। এই জানটো আপোনালোকে আগত এতিয়া ৰাতি হৈছে দেখা নাপাব, কিন্তু আগত দুটা জান লগ লাগি কিনে এটা জান হৈছে আৰু বহুত ডাঙৰ এৰিয়া এইটো। আপোনালোকক লাহে লাহে গোটেইখিনি দেখাই আছোঁ। আমি ইয়াতে বহুত দেৰিকৈ অহা নাই, এতিয়া প্ৰায় 10টা বাজিছে, কিন্তু বেছি সময় নাথাকোঁ ইয়াতে। আধা ঘণ্টা 1 ঘণ্টা থাকিম আৰু ঠাইখিনি অলপ এক্সপিৰিয়েঞ্চ কৰিব চেষ্টা কৰিম। ইয়াতে কিবা আছে নে নাই আমি আগতে শুনিছিলোঁ, আগৰ বহুত কাহিনী আছে, সেইখিনি আপোনালোকক জনাম। চাই থাকক। আমি যিবিলাক কাহিনী শুনিলোঁ তাতে এইখন পকী দলং নাছিল, ইয়াতে কাঠৰ দলং আছিল। তো বহুত পুৰণি কথা, ওজাজনে কৈছিল মোক কথাখিনি। তো ইয়াতে এটা ভূত বা যি বুলি কয় এণ্টিটি এটা আছে, যাৰ নাম হৈছে তিনমূৰা হৰকান্ত। এটা এনেকুৱা খোজ এণ্টিটি যাত 3টা মাথা আছে। তো সেইটো সময়ত কি কৰিছিলে, যেতিয়া মানুহ ৰাতি ইফালে অহা যোৱা কৰে, আহিলে কাঠৰ দলংখন লৰাই দিছিলে, তেওঁ কোৱা মতে। আৰু ইয়াতে তলত পানী আছে, পানী ইমানো বহুত নাথাকে, কম পানী থাকে তাত, তথাপিও পানী বহুত ডাঙৰ ডাঙৰ ঢৌৰ শব্দ কৰে। এনেকুৱা কৰে, বহুত প্ৰকাণ্ড প্ৰকাণ্ড মাছ আছে তেনেকুৱা কৰে। কিন্তু যদি প্ৰকৃতিটো চাব যায় তেনেকুৱা একো নাছিলে ইয়াতে। আমি যেনেকৈ চিনেমাত দেখাওঁ, দলংখন উল্টাই দিয়ে, তো এনেকুৱা ইয়াতে হোৱা বুলি কৈছিলে। তো সেইকাৰণে আমি আহিছোঁ, অলপ টাইম থাকিম ইয়াতে, অলপ এক্সপিৰিয়েঞ্চ কৰোঁ কেনেকুৱা ঠাইখিনি। বাকী ইয়াতে আৰু দুটামান ষ্টৰী আছে, মই ক'ম আপোনালোকক। আগতে যেতিয়া পানী হৈছিল তেতিয়া মানুহে প্ৰায় মাছ মাৰিছিল, আজিকালিও মাৰে, কিন্তু আগৰ শুনা কাহিনীখিনিৰ মতে যেতিয়া কোনোবা অকলে ৰাতি মাছ মাৰে তেতিয়া জালত বহুত ডাঙৰ মাছ লগা যেন হয়, জালখন উঠাব নোৱাৰে। যদি মানুহজনে তেতিয়া তলত গৈ কেনে মাছটো উঠাব চেষ্টা কৰে, তেওঁক টানি লৈ গৈছিলে, এনেকুৱাও আমি শুনিছিলোঁ ইয়াতে। আৰু এই দলংখন বহু বছৰ হোৱা নাই বনোৱা, কিছু বছৰ হৈছে, কিন্তু আমি ধৰক মোৰ যিমান বয়স আৰু মই দলংখন নিজে বনোৱা দেখিছোঁ। তো মোৰ চিনাকিৰে মানুহ এজনে এই দলংখনৰ ঠিকাটো লৈছিলে। যেতিয়া দলংখন বনাইছিল তেতিয়াও যথেষ্টখিনি অসুবিধা পাইছিল বুলি আমি শুনিছিলোঁ সেই টাইমত। বহুত কিবা কিবি প্ৰথা কৰিব লগা হৈছিল, তেতিয়া দলংখন বনাব সক্ষম হৈছিল। সেই গোটেইবিলাক বস্তু শুনি কেনে আমি ইয়াতে আহিছোঁ। যদি কিবা পাওঁ, এই ঠাইডোখৰ ওচৰত মানুহ নাই, নিৰ্জন একেবাৰে, অলপ দূৰত আছে, দেখা পায়, কিন্তু সেনেকুৱা আৰু একদম ওচৰত একো নাই, নিৰ্জন হয়। বাকী চাৰিওফালে গাছ আছে, তো গছবিলাক যেনেকৈ আছে প্ৰকাণ্ড প্ৰকাণ্ড গছ, বহুত পুৰণি গছ। বাকী তেনেকুৱা ভয় লগা বিশেষ পোৱা নাই। ঠাইখিনিত কোনোবা ধৰক অলপ যোনে ভয় ভয় কৰি আহে তাৰ অলপ ভয় লাগিব পাৰে, তেনেকুৱা বহুত ভয়ানক ঠাই নহয়। আৰু মানুহ চলাচল আছে ইয়াতে। এতিয়া প্ৰায় 10:30 হ'ল, কিন্তু যথেষ্টখিনি গাড়ী চলি আছে। হয়তো ইয়াতকৈ দেৰিকৈ আহিলে কোনোবা ভয় খাব পাৰে অলপ ঠাইখিনিৰ কাৰণে, কিন্তু আমি ভয়ানক একো এনেকুৱা ফিল পোৱা নাই, বা কিবা যে আছে কিবা থাকিব সেনেকুৱাও লগা নাই। থাকিলেও ৰাতি দেখা দিব পাৰে, কাৰণ এনেকুৱা বস্তু আপোনাক সদায় বা এনি টাইম দেখা দি নাথাকে। এতিয়া আমি আহিছোঁ, 3জন আহিছোঁ লগত, ইয়াতে অসুবিধা একো পোৱা নাই। আমি প্ৰায় আধা ঘণ্টামান থাকিলোঁ ইয়াতে। মানুহৰ ঠিকে আছে, যাতায়াত ঠিকেই আছে চাগে, সেইবাবে আকৌ ফিল অহা নাই। নিৰ্জন হ'লে জেগাডোখৰ, যদি আমি কেন্দুগুণৰ ফালৰ পৰা আহোঁ ধুহিলৈকে, তো দলংখন নোপোৱালৈকে সেই ঠাইখিনি বিৰাট নিৰ্জন। তো এইটো কাৰণে ভয় খাব পাৰে, কিন্তু আজি আমি একো পোৱা নাই। তো এইটো কনক্লুজন একো দিব নোৱাৰিম, কিন্তু ডাউট থাকি গ'ল যে কিবা থাকিব পাৰে। আৰু যিহেতু আমি একো যোগাৰ লৈ অহা নাই, সেইকাৰণে ক'ব নোৱাৰোঁ। তো আজি ভিডিঅ'টো ইমান শেষ কৰিছোঁ, ধন্যবাদ।